নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুৰু গ্ৰহ বৃহস্পতি ট্ৰেনজিট অতি গুৰুত্ব আছে, কাৰণ জ্যোতিষত বৃহস্পতি গ্ৰহক বিশেষকৈ জ্ঞান, সৌভাগ্যৰ, ধৰ্মৰ, সন্তান আৰু বৈবাহিক জীৱনৰ কাৰক হিচাপে গণ্য কৰা হয়। বিশেষকৈ 2026 চনত গুৰুৰ গোচৰ হ'ব, অৰ্থাৎ বৃহস্পতি ট্ৰেনজিটে বিশেষকৈ ব্যক্তিৰ বুদ্ধিমত্তাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, উচ্চ শিক্ষাৰ, সৌভাগ্য আৰু আধ্যাত্মিকতাত প্ৰভাৱ পেলায়। বৃহস্পতি 2026 চনত বিশেষকৈ দুবাৰকৈ ট্ৰেনজিট হ'ব। বৃহস্পতি গ্ৰহ দেৱগুৰু বৃহস্পতি গ্ৰহ 2026 চনত কৈছে যে এবাৰ নহয় দুবাৰকৈ ট্ৰেনজিট হ'ব বুলি কৈছে। তদুপৰি কোৱা হৈছে যে বছৰৰ আৰম্ভণিতে বৃহস্পতি অন্য গ্ৰহৰ সংগতিৰ ফলত গজাকেশৰীৰ ৰাজযোগৰ সৃষ্টি হ'ব। কোনবোৰ ৰাশিৰ ভাল সলনি হ'ব, ভাগ্যৰ সলনি হ'ব, কাৰ বেয়া দিন ৰোধ হ'ব বুলি কৈছে, ৰৈ যাব, জানি ল'ব পাৰিব এই ভিডিঅ'টো। কোনকেইটা মাহত বিশেষকৈ ট্ৰেনজিট হ'ব সেই মাহকেইটাও আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথমতে আহিছিলোঁ বৃহস্পতিৰ ট্ৰেনজিট 2026 চনৰ কোন ৰাশিৰ বাবে উপকাৰিতা, অতি শুভ বুলি কৈছে। কোনকেইটা ৰাশিৰ ভাগ্য সলনি হ'ব, অনুকূল ফলাফল দেখিব এই বছৰটোত। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। 2026 বৰ্ষত বৃষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে এই বছৰটোত সৌভাগ্য কঢ়িয়াই আনিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দীৰ্ঘদিনীয়াৰ যি আৰ্থিক অসুবিধা, যি সমস্যাৰ, সেই অসুবিধাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অনুকূল ফলাফল দেখিব বুলি কৈছে। বহুদিনৰ পৰা যদি যিসকলে বহুত ডাঙৰ সমস্যাত পৰিছিল, স্বাস্থ্যৰ সমস্যা হৈ আছিল তেওঁলোকৰ, সেইখিনিৰ পৰাও কিছু অলপ সকাহ পাব বুলি কৈছে। ল'ৰা ছোৱালীৰ সৈতে জড়িত উদ্বেগ লাঘৱ হ'ব। বৈবাহিক জীৱনত যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ সৈতে কিবা সংঘাত হৈছিল, তৰ্ক পেচাল হৈছিল, দূৰত্ব বাঢ়ি আছিল, সেইখিনি উদ্বেগ বা সেই ধৰণৰ যি সংঘাত বা কাজিয়া পেচালবোৰ কমিব বুলি কৈছে এই বছৰটোত। অবিবাহিতসকলে যিসকলৰ বিয়া বাৰু হোৱা নাই, বিশেষকৈ তেওঁলোকে ভাল বিবাহৰ প্ৰস্তাৱ এই বছৰটোত লাভ কৰিব পাৰে এই বৃহস্পতি গ্ৰহৰ ট্ৰেনজিটে। কিছুমান নতুন দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব এই বছৰটোত। আপোনালোকৰ কিছুমান দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে, দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব। কিন্তু কৈছে যে ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত এই বছৰটোত কিন্তু বহুত বেছি সন্তুষ্ট হ'ব। আপুনি কামখিনি সময়মতে কৰিব পাৰিব। যেতিয়া কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব, আগবঢ়াই নিব, কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। আপোনালোকৰ যি প্ৰচেষ্টাক শলাগ ল'ব বুলি কৈছে। আপোনালোকৰ ইনকাম বা আয়ৰ বৃদ্ধি পাব বুলি কৈছে এই বছৰটোত। এটা অনুকূল সময়, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। অন্য এটা ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত কৈছে যে অতি শুভ। 2026 চনৰ সিংহ ৰাশিৰ লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব পাৰে। এই বছৰটোত বৃহস্পতি গ্ৰহ বিশেষকৈ প্ৰত্যক্ষ হৈ পৰিব। কৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আয়ৰ ক্ষেত্ৰত আপোনালোকৰ সুবিধা প্ৰদান কৰিব। নতুন মানুহৰ সৈতে কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই বছৰটোত বিশেষকৈ যেতিয়া বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া ই আপোনালোকৰ চতুৰ্থ ঘৰটো সক্ৰিয় কৰি তুলিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ পৰিয়াল সম্পৰ্কীয় যি আৰাম বৃদ্ধি পাব। বিশেষকৈ গৃহ নিৰ্মাণ, বাহন বা মাটিৰ সৈতে জড়িত বিষয়ত সফলতাৰ সম্ভৱ হ'ব। যিসকলে দীৰ্ঘদিন ধৰি বিশেষকৈ ঘৰ কিনিবলৈ বা স্থানান্তৰিত হোৱাৰ কথা চিন্তা কৰি আহিছে, তেওঁলোকে হয়তো অনুকূল সুযোগ এই বছৰটোত লাভ কৰিব। আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ উন্নতি হ'ব এই বছৰটোত, আৰু আপোনালোকৰ ঘৰুৱাৰ যিখিনি উত্তেজনা, যি ধৰণৰ ভুল বুজাবুজি, তৰ্ক পেচাল, সংঘাত, সেইখিনি কমি যাব বুলি কৈছে। নিয়োজিত ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত স্থিতিশীলতা অনুভৱ কৰিব আৰু ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থনো এই বছৰটোত লাভ কৰিব। আৰু কৈছে যে ঘৰখনত আপোনালোকৰ শুভ অনুষ্ঠান আয়োজন কৰাৰ সম্ভৱ। আৱেগিকভাৱে আপুনি অধিক নিৰাপদ আৰু সুষম অনুভৱ কৰিব এই বছৰটোত, যাৰ ফলত আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ'ব। সামগ্ৰিকভাৱে এই সময় হ'ব পাৰিবাৰিক সুখক অগ্ৰাধিকাৰ দিয়াৰ সময় বুলি কৈছে। বিশেষকৈ দ্বিতীয় ট্ৰেনজিটে সিংহ ৰাশিৰ লোকসকলৰ বাবে অতি অনুকূল কৰি তুলিব। বৃহস্পতিৰ ট্ৰেনজিট গতিৰ ফলত পৰিয়াল বা সম্পত্তিৰ কিছুমান আপোনালোকৰ বিষয়ত পলম আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। অলপ সাৱধানো হ'ব লাগিব কিছু ক্ষেত্ৰত। আধৰুৱা ঘৰ মাটি বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে। এই সময়ছোৱাত আপুনি আৱেগিকভাৱে অলপ অস্থিৰ অনুভৱ কৰিব পাৰে। সৰু সৰু বিষয়ক লৈ উদ্বেগ বৃদ্ধি পাব পাৰে। যিকোনো ডাঙৰ বিনিয়োগ বা আইনী সিদ্ধান্ত বাবে বিশেষকৈ
পিছুৱাই দিয়াটো কিছুমান ক্ষেত্ৰত বুদ্ধিমানৰ কাম হ'ব পাৰে। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ বিশেষ গুৰুত্বৰ প্ৰয়োজন হ'ব। এই সময়ত অতীতৰ ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰিব লাগিব এই বছৰটোত আৰু আপোনালোকৰ ভৱিষ্যতৰ গতিপথ চাৰ্ট কৰিবলৈ প্ৰেৰণা দিব। যদি আপুনি ধৈৰ্য আৰু সংযম বজাই ৰাখে এই বছৰটোত শেষৰ ফালে অতিৰিক্ত বা পৰিস্থিতি অনুকূল অৱস্থালৈ ঘূৰাই আনিব পাৰিব বুলি কৈছে, আৰম্ভ কৰিব পাৰিব, যি আপোনালোকৰ বিশেষকৈ ২৬ চনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব। গতিকে যিমান পাৰে পৰিকল্পনা আৰু বিশেষকৈ দৃঢ়তাৰে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। প্ৰথম ট্ৰেনজিট মিথুন ৰাশিৰ লোকসকলৰ বাবে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কৈছে যে ১ জুনলৈ এই সময়ছোৱাত বৃহস্পতি গ্ৰহ আপোনালোকৰ ৰাশি দ্বিতীয় স্থানত ট্ৰেনজিট হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাত কৈছে যে প্ৰত্যক্ষ প্ৰভাৱ পৰিব, আয়ৰ নতুন উৎসৱৰ উল্লেখ ঘটিব আৰু বাকী থকা ধন আদায়ৰ সম্ভাৱনাও শক্তিশালী হ'ব বুলি কৈছে। আপোনালোকৰ কণ্ঠই, আপোনালোকৰ কথা বতৰাই আপোনালোকৰ পৰিয়ালৰ ভিতৰত প্ৰভাৱ পেলাব আৰু মানুহে আপোনালোকৰ কথাক মূল্য দিব, গুৰুত্ব দিব। কৰ্মসংস্থাপনত থকাসকলে বিশেষকৈ এই বছৰটো এই সময়খিনিত দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, বোনাছ লাভ কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলে লাভজনক সুযোগৰ সন্মুখীন হ'ব বুলি কৈছে এই সময়খিনিত। কিন্তু আপোনালোকৰ কৈছে যে এই গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ খৰচো বৃদ্ধি কৰিব পাৰে বা খৰচ বৃদ্ধি পাব পাৰে। গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ পৰিৱেশ স্বাভাৱিকতকৈ আগতকৈ ভাল হ'ব আৰু কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা আপোনালোকৰ ঘৰখনত কৰিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত বিচক্ষণতাৰ প্ৰয়োজন হ'ব, কিয়নো লোভত লোৱাৰ সিদ্ধান্ত কিন্তু এই বছৰটোত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, পিছলৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই দিশত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে, যাতে সংঘাত বা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আগতীয়াকৈ সক্ৰিয় হৈ থকাটো আপোনালোকৰ প্ৰয়োজন আছে। যিহেতু বছৰৰ আৰম্ভণিতে বৃহস্পতিয়ে মিথুন ৰাশিৰ চন্দ্ৰৰ সৈতে মিলি গজা কেশৰী যোগ গঠন কৰিব, ফলত মিথুন ৰাশি জাতক জাতিকাসকল অনুকূল ফলাফল দেখিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পূৰ্ণ ভাগ্যৰ সৃষ্টি হ'ব, আপোনালোকৰ উপাৰ্জনো বাঢ়িব। বিনিয়োগৰ দ্বাৰা আপুনি লাভান্বিত হ'ব পাৰে। কিছু ক্ষেত্ৰত আপোনালোকৰ বৈবাহিক জীৱনত চলি থকা সংঘাতৰ অন্ত পৰিব। কিছু ব্যৱসায়িক সমস্যাসমূহ সমাধান বিচাৰি উলিয়াত আপুনি সফল হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অলপ হ'লেও শক্তিশালী হ'ব বুলি কৈছে। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। ২ জুনৰ পৰা বিশেষকৈ ৩০ অক্টোবৰ ২০২৬ এই সময়ছোৱাত বিশেষকৈ আপোনালোকৰ কৈছে যে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফল দেখিব, কিয়নো আপোনালোকৰ তৃতীয় স্থানত বৃহস্পতি গ্ৰহৰ উচ্চতাত উপনীত হ'ব। নতুন উদ্যোগ, নতুন কাম এটা আৰম্ভ কৰিবলৈ আপুনি সাহসী হ'ব বুলি কৈছে। কিছুমান পদক্ষেপ ল'ব পাৰিব, ৰিস্ক লোৱাৰ সাহস বৃদ্ধি পাব। ভাই ভনীৰ সৈতে যি সম্পৰ্ক আপোনালোকৰ শক্তিশালী হ'ব বুলি কৈছে আৰু তেওঁলোকৰ সমৰ্থনে বিশেষকৈ লাভ কঢ়িয়াই আনিব এই বছৰটোত। যোগাযোগ সম্পৰ্কীয় ক্ষেত্ৰ যেনে লেখা, সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া, বিপণন, ভ্ৰমণ আদিত বিশেষ সফলতাৰ সম্ভৱপৰ। ছুটি ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব এই বছৰটোত। জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী বাঢ়িব এই বছৰটোত। আপুনি আপোনালোকৰ নিজৰ লক্ষ্যৰ বিষয়ে অধিক স্পষ্ট হ'ব। এই সময়ত কঠোৰ পৰিশ্ৰমৰ সময়, কিন্তু আপোনালোকৰ প্ৰচেষ্টা অসাৰ নহ'ব। ভৱিষ্যতে সেইবোৰে নিশ্চিতভাৱে আপোনালোকক ইতিবাচক ফলাফল দি যাব বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ আগবাঢ়িব, প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এই বছৰটোত ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু এই বছৰটোত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ চিন্তাত পেলাব পাৰে। গতিকে খৰচ পাতি কৰোঁতে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয় প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সকলোৰে ২০২৬ বৰ্ষটো ভালদৰে পাৰ হওক। বৃহস্পতি গ্ৰহৰ কৃপাত আপোনালোকৰ বিশেষকৈ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব।